24 ঘণ্টা উকলি যোৱাৰ পাছতো সন্ধান নাই জাগুনৰ পৰা অপহৃত প্ৰকাশ চেত্ৰীৰ। প্ৰকাশ চেত্ৰীক সুহৰিৰে উভতাই পঠোৱাৰ আহ্বান আলফা স্বাধীনলৈ। পৰেশ বৰুৱালৈ কাটৰ অনুৰোধ প্ৰকাশ চেত্ৰীৰ পৰিয়ালৰ। তিৰাপ বনাঞ্চলত আলফা স্বাধীনৰ সন্ধানত সেনা আৰক্ষীৰ শ্বাসৰুদ্ধকৰ অভিযান। অপহৃত যুৱকজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত নিৰাপত্তাৰক্ষীৰ। বুধবাৰে দিন দুপৰতে জাগুনৰ বিষ্ণুপুৰৰ 9 মাইলৰ পৰা অস্ত্ৰধাৰী এটা দলে অপহৰণ কৰি নিয়ে প্ৰকাশ চেত্ৰী নামৰ হিলৰ কুঁৱৰীৰ এগৰাকী কৰ্মীক। অস্ত্ৰধাৰী দলটো মৃগাংক অসমৰ নেতৃত্বত আলফা স্বাধীনে অপহৰণ কৰি নিয়া বুলি এক প্ৰকাৰ নিশ্চিত হোৱাৰ পাছতে অপহৃত যুৱক প্ৰকাশ চেত্ৰীৰ পত্নী আৰু পৰিয়ালে সুহৰিৰে ঘৰলৈ উভতাই পঠিয়াবৰ বাবে আলফা স্বাধীনলৈ কাটৰ আহ্বান জনাইছে। হয়, এতিয়ালৈকে মই কোনো তদন্ত পোৱা নাই কি তেখেতে লৈ গৈছে বুলি। যদি আলফা স্বাধীনে লৈ গৈছে, মই পৰেশ বৰুৱা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ মোৰ হাজবেণ্ডটো ঘূৰাই দিয়ক। তেখেতৰ প্ৰাইভেট মেটাৰ কি আছিলে মই নাজানো। তেখেত এজন হাজিৰা কৰা মানুহ, মাৰ চুগাৰ আছে, দেউতা বেমাৰ, পোৱালি আজি 3 দিন ধৰি জ্বৰত এতিয়াও শুই আছে, মেডিকেল লৈ যাব পৰা নাই। যদি এনেকৈ আমাক ঘৰত যোনে হাজিৰা কৰে তেখেতকে লৈ যায়, যদি আমাক কোনে চাব? আমাক চাবলৈওতো লাগিব। আমি নাজানো আপোনালোকৰ মাজত কি আছে কি নাই। মোৰ স্বামী হাজিৰা কৰা মানুহ, দিনত হাজিৰা কৰি 300 টকা ইনকাম কৰে। সেই 300 টকাৰ পৰা সপ্তাহৰ পইচা একেলগে আনি পিনে এফালে মাৰ চুগাৰ, ডায়েবেটিছৰ দৰৱ কিমান দাম আপোনালোকে চবেই জানে। সেইখিনিও যদি নহ'ব, মা বেমাৰ পৰিব আৰু বেটি বাগৰো জ্বৰ আহিছে, এতিয়া তাক লৈ যাব লাগিব। মই অকলে ক'ত কৰিম? তেখেতৰ হাত ভঙা আছে, এখন হাত ভাঙিও তেখেত কামত যাবলগীয়া হৈছে। ভাবক আমাৰ ঘৰত কিমান অভাৱ চলি আছে। তেখেত নহ'লে কি হ'ব এতিয়া আমাৰ? মইতো নাজানো বিশেষকৈ, খালি কৈছে কি আলফা স্বাধীনে নিছে বুলি। তেওঁলোকে অতি সোনকালে পৰেশ বৰুৱা ছাৰে যদি মৰম কৰি অতি সোনকালে ঘূৰাই দিয়ক। আছে 4টা, চবে নিজৰ নিজৰ কৰি খায়। ই ঘৰৰ সৰু ল'ৰা ছোৱালী আছে, ছোৱালী 2 মাহৰ। তেওঁৰ ছোৱালীজনীও বেমাৰ, আজি বোৱাৰীজনীও বেমাৰ, শাহুৰ বুঢ়ীও বেমাৰ। এতিয়া মই শুনিছোঁ কি সিহঁতি নিছে বুলি। ঘূৰাই দিয়ক পৰেশ বৰুৱা ছাৰে। উল্লেখ্য যে বুধবাৰে পুৱা 9:30 আলফা স্বাধীনৰ 4জনীয়া অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত এটা দলে এখন ডাম্পাৰ হাইজেক কৰি উপস্থিত হয় ভীম চেত্ৰী নামৰ লোকজনৰ মালিকানাধীন হিলৰ কুঁৱৰীটোত। আৰু তাৰ পাছতে ভীম চেত্ৰীৰ ফৰ্চুনাৰ গাড়ীখন ব্যৱহাৰ কৰি আলফা স্বাধীনৰ দলটোৱে অপহৰণ কৰি নিয়ে ভীম চেত্ৰী আৰু তেওঁৰ ভতিজাক প্ৰকাশ চেত্ৰীক। ইফালে ভীম চেত্ৰীয়ে নিজৰ অসুস্থতাৰ কথা কোৱাৰ বাবে অপহৰণকাৰী দলটোৱে তেওঁক আধা বাটতে এৰি প্ৰকাশ চেত্ৰীক লৈ অৰণ্যমুখী হয় যদিও ভীম চেত্ৰীৰ পৰা লৈ যায় অনুজ্ঞাপত্ৰপ্ৰাপ্ত এটা পিষ্টল। আলফা স্বাধীনলৈ পুনৰ বিবেচনা কৰি চাবলৈ আহ্বান হিলৰ কুঁৱৰীৰ মালিক ভীম চেত্ৰীৰ। ৰাতিপুৱা 10টামান বজাত, 9:30 বজাত মই পাইছিলোঁ প্লাণ্টত। 10টামান বজাত তেওঁলোকে এটা ডাম্পাৰ গাড়ী লৈ আহিলে প্লাণ্টত। তাৰপিছত প্ৰথমতে আমি দেখিলোঁ হামে পোছাকত আহিছে, কোনোবা আৰ্মি আহিছে বুলি তেনেকৈ লগ কৰিছে। পাছত তেওঁলোকে অসমীয়াত কথা পাতিলে, মহৰী কোন, মালিক কোন বুলি তেওঁলোকে চাৰ্চ কৰোঁতে তেতিয়া গম পালোঁ তেওঁলোকে হয় বুলি। তেতিয়া মোৰ এটা তাতে কাম কৰা মানুহ এজনে ক'লে এওঁ মালিক হয় বুলি। তেতিয়া মোক লগত লৈ গ'ল আৰু মোৰ ভতিজা এজন তাতে আছিলে, তেওঁকো লগত উঠাই লৈ গ'ল ব্যক্তিগত বাহনত। তাৰপিছত মোৰ অফিচত তাত সোমাই কিনি মোৰ 2011তে অনুজ্ঞাপত্ৰ থকা পিষ্টল আছিলে, আৰ্মছ আছিলে, সেইখিনি তেওঁলোকে অফিচত সোমাই সেইখিনি পালে, সেইখিনিও লৈ গ'ল। তাৰপিছত আমাৰ দুটাক উঠাই লৈ নদী পাৰ কৰাই তেওঁলোকে, মইতো এনেই বেমাৰী আছিলোঁ। এতিয়া ভতিজাটো ক'লে দাদাইক এই দিয়ক, য'ত যাব লাগে মোক লৈ যাওক বুলি তেওঁ কওঁতে মোক তেওঁলোকে তাৰপৰা এৰি দিলে। এৰাৰ পাছত মই তাৰপৰা গুচি আহিলোঁ। মই এতিয়া পৰেশ বৰুৱা মহাশয়লৈ কাটৰ আহ্বান জনাইছোঁ। মোৰ নিচিনা মানুহ এটাক টাৰ্গেট কৰি লৈছে, ধৰক বেলেগৰ কথাত আপোনালোকে এবাৰ মোৰ গোটেইখিনি চালি জাৰি চাওক, মই কিমান সামৰ্থ্য মানুহ আৰু মই কি কৰি খাই আছোঁ, এইখিনি আপোনালোক পুনৰ এবাৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এই নিবনুৱা ল'ৰাটো মানে সুস্থ শৰীৰে তেওঁক ঘূৰাই দিয়ক। আৰু কি সামৰ্থ্য নহয় আপোনালোকে জানিবই, সেইখিনি মই আহ্বান জনাইছোঁ পৰেশ বৰুৱা মহাশয়লৈ। আনহাতে ঘটনা সংঘটিত হোৱাৰ পাছতে দলটোৰ সন্ধানত তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক তাবুৰাম পেগুৰ নেতৃত্বত আৰম্ভ হয় ব্যাপক অভিযান।
লিডু আৰক্ষীৰ দলটোৱে চলোৱা অভিযানৰ সময়ত মংখাম বস্তিত অস্ত্ৰধাৰী দলটোক দেখা পোৱাৰ পাছতে দুয়ো দলৰ মাজত আৰম্ভ হৈছিল গুলিয়াগুলি অস্ত্ৰধাৰী দলটোৰ সন্ধানত বৰ্তমানেও অব্যাহত আছে ব্যাপক অভিযান তিৰাপৰ ঘন বনাঞ্চলৰ মাজত চলা অভিযানটো তদাৰক কৰিছে অপাৰেশ্যন শাখাৰ আইজিপি জিতমল দলে ৱাৰা চঞ্জু কেনিয়া আদি বস্তিত সেনা আৰক্ষীয়ে চলাইছে এতিয়া চাক্ষুদ্ধকৰ অভিযান উল্লেখ্য যে বস্তিৰ ৰাইজে জানিবলৈ দিয়া অনুসৰি আজি পুৱাৰ ভাগতো গুলিৰ শব্দ শুনিবলৈ পোৱা গৈছিল জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আপডেট নাও